Hello everyone, welcome to my channel Style with Sagupta. আৰু আজি মানে 12 তাৰিখ জানুৱাৰী মাহৰ আৰু আজি আমাৰ ঘৰত আলহী আহিছে। বাকি এজনটো আমাৰ লগৰে গাঁৱৰ আৰু এজনী মোৰ বা হয়, বা মানে একদম লগৰে, দেখাম কোন হয়। আৰু আজি আমি মানে বিহুৰ ফটোশ্বুট কৰিম। তো একেলগে কৰিম, আমাৰ ঘৰৰ মানে বেক সাইডত সৰিয়হ খেতি আছে, আহি এলাকে কৰিম, ভাল লাগিব। তো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। দেখাই আছে কোন হয়। ভনী ভালে আছা? আজি আমাৰ মেইন আলহী মাছ ৰুৱা বা চবতে চিনিয়ে পায়। মোৰ ব্লগত দেখি চাগে আজি আচৰিত হৈ যাব। একো চিনি নাপায়। কিয় চিনি নাপায়? চবেই চিনি পায়। আৰু কি নেজানে? এইফালে পাকঘৰত কাম চলি আছে। আৰু এইফালে কি কৰি আছ? হাই, মইতো ট্ৰাই কৰি আছো অলপ। আচ্ছা, ইমান দীঘল এইটোৱে। চবেই নিজৰ কাপোৰখিনি ট্ৰাই কৰি আছে এইফালে। আৰু আমি অলপ পিছত খাম, থুচি পেলাই ৰেডি মেডি হ'ম। এইফালে আমাৰ আপোনাৰ খানা ৰেডি হৈ গ'ল, খাম আৰু এতিয়া। আৰু বহিছে, এইটো নিচা লাগিছে, টোপনি লাগিছে। মই কি কৰোঁ ৰাইজ, কওক ইমান টোপনি কিয়? আৰু দুই মেকুৰী একেলগে কিবা এটা কৰি আছে, নাজানো কি কৰি আছে। মই ব্লগ বনাই দিম, ব্লগৰ মানুহ ভাই। আমি পুৰা চোৱাচোন আৰু এটা খেলি যি দিব জানা, এইটো এটা জমনি। আমি পুৰা খাই এনাৰ্জি হেৰি কৰি লৈছো। মোক লাগিব, থচোন। মোক নালাগে দে, তেতিয়া আমি ফটোশ্বুট কৰিব পাৰিম। তই আকৌ খাই লৈ নিচাত পৰি নাযাবি। আমাৰ মাছ ৰবা মোৰ টোপনি লাগি গৈছে মানে আৰু এই মাছ ৰবা এইখন পিন্ধিব, মিলাই মিলি কলা মেখেলা, কলা ব্লাউজ আৰু চাদৰখন। এইফালে চাদৰ জাপি আছে। আমি খাই বৈ আজৰি। এতিয়া এখন চাদৰ জাপিবলৈ 3টা মানুহ লাগি গৈছে। এতিয়া আচল মানুহজনী আহি জাপিবলৈ। আন্টি মানে বিউটিচিয়ান হ'ব লাগিছিল। আন্টি আপুনি পাৰ্লাৰটো আছে ঘৰতে। এতিয়া গম পালানে? চাদৰ জাপা হৈ গ'ল। আৰু এইটো হৈছে মোৰ লুকটো, কেনেকুৱা লাগিছে ক'ব দেই। আমি এতিয়া ৰেডি হৈ গৈ আছোঁ পথাৰলৈ ফটোশ্বুট কৰিম। আমি ৰেডি হৈ গ'লোঁ, শ্বাহিনক লওঁ আৰু যাওঁ। এইফালে আহি গ'ল শ্বাহিনো, ব'ল এতিয়া আমি আমাৰ হেৰি যাওঁ। মোক দেখা নাই মই। ব'ল মেলা আমিবোৰ। এইফালে শ্বাহিন আহি আছে, এইফালে মই। इतना स्ट्रगल करना पड़ रहा है हमें। এইফালে চাৰিওফালে খেতিয়েই, সৰিয়হ খেতি মানুহে কৰি থৈছে আৰু আমি ফটো উঠিবলৈ আহিছোঁ। পিছফালে পুৰা কি ধুনীয়া। এইফালে ঢোলৰ মাত শুনিয়ে আছোঁ, বিহু বিহু লাগিছে আৰু। ফটো তুলিম। ফটো তুলো। ফটো উঠাবলৈ কিমান কষ্ট চাওকচোন, তাই গোটেইখিনি মাজত বহি গৈছে। আমাৰ ফটোশ্বুট হ'ল, কিন্তু কাটাৰটো তোৰ হেৰিত লগোৱা আছিল নেকি? ইয়াত মোৰ চশমাখন ওপৰত। যা লয়েল বান্ধি মোৰ আমাৰ ফটোশ্বুট হৈ গ'ল। এতিয়া আহি আছোঁ পথাৰৰ মাজে মাজে। ফুলহে হেৰাইছে, ধন্য তোৰ তাতে যাবলৈ মন আছিলে। নাই তাত এতিয়া চাই দূৰ আছে ৰে, আৰু তাত জেগা ভাল নহয়। সেইটো হয়, কষ্ট আছে ৰে বাবা এইবোৰ বহুত ন। মানুহৰ ফটোবিলাক দেখাত লাগে একেবাৰে। মানুহৰ ফটোবিলাক দেখাত লাগে বা ইমান ধুনীয়াকৈ ফটো চব পাহৰি কষ্ট আছে। এতিয়া
এতিয়া যদি ইয়াৰ পৰা গৈ পেলাই যদি মোৰ এনেকুৱা লাগে যে এখনো ফটো ভাল হোৱা নাই, মোৰ যে কেনেকুৱা কান্দিব মাই ফটো ভাল হোৱা নাই, তো গোটেইকেইটা ফটোৱে ভাল হৈছে। তুমিতো হয় মানে ইয়াত ভাল লাগিব, কিন্তু পাছত গৈ পেলাই মই ভাবিম যে এইটো ভাল হোৱা নাই। তোমাক মোবাইলৰ পৰা ফটো কেনেকৈ ল'ম? মোক দি দিবা, অঁ চব ডকুমেণ্টছ কৰি ল'ম ভাই, তেতিয়া নাফাটে। এতিয়া আমি কমেণ্ট কৰি দিবি। অ'কে, চব ডকুমেণ্ট কৰি দি দিম। এতিয়াই গৈ দিবা। অঁ মই দিয়া নহয় নহ'লে। নাই দি দিম মইতো মোবাইলটো ল'ম, চিধা গোটেইবিলাক চিলেক্ট মাৰিম আৰু ডকুমেণ্টছত দি পেলাই গাইজ আমাৰ মানে ঘৰৰ পিছফালখন ইমান বেয়া নহয়, বহুত ধুনীয়া, বহুত ধুনীয়া। মানুহে যদি ফটো চটো উঠিব মন যায় আহিব পাৰে। আৰু বিজনেছ এটা খুলিম বুলি ভাবিছোঁ। জেগা দেখাই দিম, বাছ আমাক জেগা দেখাই দিম, আমাক পইচা দিব লাগিব, চিধা কথা। সেইটো অলপ অলপ কাপোৰ দেখাই দিম। এইটো বিল্ডিংটো নহয় সেই অঁ এইফালে আমি ঘৰ আহি পালোঁ। অঁ তাত পূৰা পঞ্চায়তৰ পৰা ঢোল বজাই আছে। তোমালোকক বিহু How it's look our photoshoot going on. চাওক আমি অলৰেডি ঘৰ আহি পেলাই পাই গ'লোঁ। অঁ এইটো চাগুফটাৰ একচুৱেলি ব্লগ হয়, মই জাষ্ট এনেই মিমিক্ৰি কৰিছোঁ। আজি ব্লগিং মানে যোনে মন গৈছে সিয়ে কৰিছে। আমি যোনখিনি ঠাইত ফটোশ্বুট কৰিবলৈ গৈছিলোঁ সেইখিনি আমাৰ চাটৰ পৰা দেখাই যায়। এইফালে ইয়াৰ পৰা আমি চাই থাকোঁ, সেয়া হালধীয়া হালধীয়া সৰিয়হ ফুল ফুলি আছে, সেইখিনিয়ে আচলতে আছিলে। আমি সৰিয়হ খেতিৰ পৰা আহিলোঁ ফটোশ্বুট কৰি পেলাই, আৰু ভাগৰ লাগিছে। আৰু এইবোৰ কৰাও কষ্ট আছে, চাদৰ মেখেলা পিন্ধি পেলাই তাৰপাছতে আকৌ গৈ পেলাই ফটোশ্বুট কৰা বিলাক মানে দেখোঁতে মানে লাগে আৰু যে কি আৰু, কিন্তু অকণমান হেৰি আছে। তাৰপাছতে বাক গৈ পেলাই ঘৰত দি থৈ আহিলোঁ। আৰু পিছত আমি চাহ তাহ খালোঁ, খাই লৈ তাৰপিছতে চাইনাহঁতৰ ঘৰলৈ গ'লোঁ। গৈ পেলাই অকণমান এনেই কথা চথা পাতিলোঁ। তাত আহি পেলাই এতিয়া চাওঁ বোলো ফটোখিনি কেনেকুৱা কি হৈছে কি নাই। বিহুৰ দিনাখনতো প'ষ্ট কৰিব লাগিব ন, ঠিক ঠাক কৰি লৈ। তাৰপিছতে এতিয়া কিনো কৰোঁ আৰু, আজিলৈ ভ্লগটো ইমানেই। আৰু যদি ভ্লগটো চাই পেলাই ভাল পালে তেতিয়াহ'লে ভ্লগটোক লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈহে যাব দেই। আজিলৈ বাই বাই।